নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল ইতিমধ্যে আমি ত্ৰিভুজ পাঠটিৰ অনুশীলনী 6 পইণ্টৰ প্ৰশ্ন নম্বৰ 1 আৰু 2 কৰিলো এতিয়া আমি প্ৰশ্ন নম্বৰ 3 টো আছাম ইয়াত কি কৈছে যে ইয়াত চিত্ৰ এটা দিয়া আছে চিত্ৰটোত কি কৈছে যে এই এ বি সি ত্ৰিভুজ এটা আছে আকৌ এ সি ডি দুটা ত্ৰিভুজ এনেকৈ লগ লাগিছে আৰু কি হয় ইয়াত কি কৈছে তোমালোকৰ যেটো এ সি আছে এ সিৰ ওপৰত এটা এল বিন্দু আছে প্ৰশ্নটো এনেকৈ কোৱা নাই তথাপি মই এক্সপ্লেইন কৰিছো ভাঙি কিনে প্ৰশ্নটো এই এল এম যেটো আছে এল এম টো কি হয় সি বিৰ সমান্তৰাল হয় যেটো প্ৰশ্নত দিয়া আছে আকৌ কি কৈছে যেটো এল এন আছে এল এন টো কি হয় সি ডিৰ সমান্তৰাল হয় তো এতিয়া আমি কি দেখাব লাগিব ইয়াৰ পৰা দেখাব লাগিব এ এম বাই এ বি এ এম বাই কি হয় এ বি সম্পূৰ্ণ দৈৰ্ঘ্য লাগে ন আৰু আকৌ এ এন বাই কি হয় এ ডি এনেকা ধৰণৰ প্ৰায় এটা ত্ৰিভুজক লৈ আমি কৰিছিলো ইয়াত কিন্তু দুটা ত্ৰিভুজ আছে আমি দুটা ত্ৰিভুজৰ কাৰণে চাব লাগিব প্ৰথমতে আমি চাম এ বি সি কাৰণে বা এ সি বিৰ কাৰণে তাৰপিছত আমি চাম আকৌ এ সি ডি বা এ ডি সিৰ কাৰণে তো এতিয়া প্ৰথমতে আমাক যেটো দিছে এল এম প্যাৰেলাল টু সি বি এল এম প্যাৰেলাল টু সি বি কোনটো ত্ৰিভুজত লাগিব এ সি বি ত্ৰিভুজত লাগিব তো দিয়া আছে লিখিম দিয়া আছে ত্ৰিভুজ কোনটো ত্ৰিভুজত এ সি বি ত্ৰিভুজ এ সি বিত কি দিছে এল এম প্যাৰেলাল টু কি দিছে সি বি যদি ত্ৰিভুজটো তোমালোকে এনেকৈ ধৰণে যদি চোৱা আধা পৰ্চনটো যদি চোৱা তেনেহলে আমি এনেকৈ কৰিব পাৰো নহয় যদি এইটো বাহু আৰু এইটো বাহু সমান্তৰাল হয় তেনেহলে এনেকৈ নহব নেকি এ এল বাই এল সি ইজ ইকুৱেল টু এ এম বাই এম বি হ'ব কাৰণ মৌলিক সমানুপাতিক উপপাদ্যৰ মতে কি হয় এই যেটো ৰেখা দুডাল যদি সমান্তৰাল হয় তেনেহলে এই ৰেখা কি হয় সমান কি হয় দৈৰ্ঘ্যৰ অনুপাতত ভাগ কৰিব তো আমি লিখিব পাৰিম যদি এনেকৈ হয় তেনেহলে আমি লিখিব পাৰিম যে এ এল ডিভাইড বাই এল সি ইজ ইকুৱেল টু এ এম ডিভাইড বাই কি লিখিব পাৰো এম বি লিখিব পাৰো ইয়াক ইকুৱেশ্যন নম্বৰ 1 দিম আৰু এইটো কিহৰ কাৰণে হল মৌলিক সমানুপাতিকা উপপাদ্য এইটো ইকুৱেশ্যন নম্বৰ কি দিছো 1 তাৰপিছত আকৌ আমাক কৈছে আকৌ কি কৈছিলে এল এন প্যাৰেলাল টু সি ডি এই এল এন প্যাৰেলাল টু সি ডি কোনটো ত্ৰিভুজত পৰিব এ সি আৰু কি হয় ডিত পৰিব তো আমি লিখিম আকৌ ত্ৰিভুজ এ সি ডিত আমি লিখিব পাৰিম এল এন প্যাৰেলাল টু কি হয় এল এন প্যাৰেলাল টু সি ডি ইয়াকো আমি তেনেকৈ লিখিব পাৰিম যেহেতু এইটো আৰু এইটো ৰেখা সমান্তৰাল হলে কি হ'ব এ এন বাই এন ডি আৰু এ এল বাই এল চি বা এ এল বাই এল চি ইজ ইকুৱেল টু এ এন বাই এন ডি বুলি লিখিব পাৰিম তো আমি লিখিব পাৰিম এ এল বাই এল চি ইজ ইকুৱেল টু এ এন বাই কি লিখিব পাৰিম এ এন বাই এন ডি এইটো হ'ল মৌলিক সমানুপাতিকা উপপাদ্যৰ কাৰণে হ'ব ইয়াক ইকুৱেশ্যন নম্বৰ 2 এতিয়া 1 আৰু 2 চোৱা 1 তো এ এল বাই এল চি 2 তো 1 এল বাই এল চি আছে তো সেইটো কাৰণে কি হ'ব দুয়োফালে যদি এ এল বাই এল চিৰ লগত সমান হয় তেনেহলে আমি লিখিব পাৰিম এ এম বাই এম বি ইজ ইকুৱেল টু এ এন বাই এন ডি বুলি লিখিব পাৰিম তো আমি লিখিম ইয়াত 1 আৰু 2ৰ পৰা আমি লিখিব পাৰিম এ এম বাই এম বি ইজ ইকুৱেল টু এ এন বাই এন ডি এতিয়া প্ৰায় ওলাই গৈছে আমাক যেটো বিচাৰিছে সেইটো ওলাইছে এ এম বাই এ বি এ এম টো ওলাইছে কিন্তু আমাক কি লাগে এ বি লাগে সম্পূৰ্ণ দৈৰ্ঘ্য যদি লাগে নহয় সম্পূৰ্ণ দৈৰ্ঘ্য লাগিলে মই কি কৈছিলো উদাহৰণ নম্বৰ 1ত কৈছিলো যে যেটো দিয়া আছে তাক কি কৰি ল'ব লাগিব প্ৰতিক্ৰম কৰি ল'ব লাগিব ইয়াত উল্টা কৰি লম এম বি বাই কি কৰি লম এম প্ৰতিক্ৰম লৈ দুয়োফালে কি কৰিব লাগিব এক যোগ কৰিব লাগিব আৰু এইটো হ'ব এন ডি বাই কি হ'ব এ এন ইয়াক কি কৰিলো প্ৰতিক্ৰম ললো তাৰপিছত দুয়োফালে এক যোগ কৰিম এম বি বাই এ এম প্লাছ 1 আৰু এন ডি বাই এ এন প্লাছ কি হ'ব 1 দুয়োপক্ষত 1 এক যোগ কৰি ইয়াৰ পাছত কি কৰিম ইয়াৰ পাছত যদি যোগ কৰোঁ তেনেহলে লসাগু কি আহিব এ এম আহিব ইয়াৰ তলত 1 এ এম এ এমক একবাৰ যাব 1 আৰু এম বি কৰিলে কিমান হ'ব এম বি হ'ব আৰু এই এ এম এ ইয়াৰ তলত একো নাথাকিলে 1 থাকিব এ এম এ 1ক এ এম বাৰ যাব আৰু ওপৰত 1 আছে এ এম আৰু 1 কৰিলে কিমান হ'ব এ এম হ'ব লসাগুলৈ পূৰণ কৰিলে আৰু এইফালে আমি পাম একে ধৰণে এ এন হ'ব লসাগু এ এন এ এনক একবাৰ আৰু এন ডি কৰিলে কিমান হ'ব এন ডি হ'ব আৰু এ এন এ 1ক 1 বাৰ যাব 1 আৰু এন ডি কৰিলে কিমান হ'ব সৰি এ এন এ 1ক এ এন বাৰ যাব আৰু ওপৰত কিমান আছে 1 তো ইয়াত কি সমান হ'ব তোমালোকৰ এ এন হ'ব
তো এতিয়া আমি যোগ কৰিলে কিমান পাম ওপৰত এম বি আৰু এ এম এতিয়া সবেই যদি চোৱা এম বি আৰু যদি মই এ এম যোগ কৰোঁ তেনেহ'লে সম্পূৰ্ণ দৈৰ্ঘ্য কি পাম এ বি পাম ওপৰত এ বি তলত কিমান পাম এ এম পাম আকৌ এন ডি আৰু এ এন আকৌ এন ডি আৰু এ এন যদি যোগ কৰোঁ তেনেহ'লে আমি কি পাম এ ডি পাম এ ডি বাই কি হ'ব এ এম হ'ব এতিয়া যদি ইয়াক প্ৰতিক্ৰম লৈ লওঁ ইয়াৰ উল্টাটো লৈ লওঁ তেনেহ'লে আমি কি পাম যিটো বস্তু ওলাব লাগে সেইটো পাম আমাক লাগে এ এম বাই কি হয় এ এম বাই এ বি ইজ ইকুৱেল টু এ এইটো চৰি এ এন এইটো এ এন হ'ব লাগে দেই এইটো এ এন হ'ব এ এন বাই কি পাম এ ডি পাম এইটো হয় আমি উলিয়াবলগীয়া বস্তুটো আৰু এইটো কেনেকৈ পালোঁ প্ৰতিক্ৰম লৈ এইটো প্ৰতিক্ৰম ঠিক আছে এইটো হ'ল আমাৰ ফাইনেল এনচাৰটো ইয়াৰ পাছত এনেকৈ দুটা ছেপাৰেট ত্ৰিভুজ দিয়া আছে তাৰ পৰা আমি কি কৰিলাম মৌলিক সমানুপাতিকা উপপাদ্য লগাই দুয়োটা কোনোবা এটা বহু কমন থাকিব সাধাৰণ থাকিব ইয়াত যিহেতু এ চি আছিলে তাৰ পৰা আমি কি হয় দুয়োটা কমন ছাইডটো কি হয় ইকুৱেল কৰিলে কমন ছাইডৰ লগত ইকুৱেল কৰিলে বাকী দুটা যিটো পাৰ্ট আছে সেইটো ইকুৱেল হ'ব আৰু ইকুৱেলটোৰ পাছত আমি যিহেতু সম্পূৰ্ণ দৈৰ্ঘ্যৰ লগত অনুপাতটো দেখাব লাগে সেইটো কাৰণে প্ৰতিক্ৰমটো লৈ দুয়োফালে এক যোগ কৰি তাৰপাছত এক যোগ কৰি আমি কি কৰি দিব লাগিব মান যিটো পাম তাক আকৌ প্ৰতিক্ৰম ল'লে যিটো বিচৰা হৈছে সেইটো উলিয়াই যাব একেধৰণে মানে উদাহৰণ নম্বৰ যিটো আছিলে এক উদাহৰণ একৰ নিচিনা হয় প্ৰায় এতিয়া আমি 4 নম্বৰটো চাম 4 নম্বৰত কি কৈছে চোৱা 4 নম্বৰটোত ইয়াত ত্ৰিভুজ এটা দিছে এ বি চি ত্ৰিভুজ ইয়াত এই ত্ৰিভুজত কি কৈছে ডি ই পেৰেলেল টু এ চি এই যিটো ডি ই আছে ডি ইটো কি হয় এ চিৰ সমান্তৰাল হয় আৰু তাৰপাছত আকৌ বেলেগটো কি কৈছে ডি এফ এইটো ডি এফটো কিহৰ সমান্তৰাল হয় এ ইৰ সমান্তৰাল হয় আমি প্ৰমাণ কৰিব লাগিব বি এফ বাই এফ ই আৰু কি হয় বি ই বাই ই চি প্ৰমাণ কৰিব লাগিব তো প্ৰথমতে কি কৰিবা চাই ল'বা কোনটো এই বস্তু যিটো ডি ই আৰু এ চি দিছে ডি ই পেৰেল টু এ চি কোনটো ত্ৰিভুজত পৰিব ডি ই আৰু এ চি কোনটো ত্ৰিভুজত পৰিব এ বি চিত পৰিব তো আমি লিখিম দিয়া আছে এইটো ডাইৰেক্ট ওলাই যাব ছুটিকৈ কাৰণ ইয়াত প্ৰতিক্ৰম সম্পূৰ্ণ দৈৰ্ঘ্য দিয়াই নাই যিটো বাহুটোক অনুপাতত ভাগ কৰা আছে এই ভাগটোৱে দিছে ইয়াত সম্পূৰ্ণ দৈৰ্ঘ্য আৰু বাহুৰ আধা অংশটো এনেকৈ দিয়া নাই তো ইয়াত আমি লিখি ল'ম দিয়া আছে ডি কোনটো ত্ৰিভুজত পৰিব ত্ৰিভুজ এ বি চিত আমি লিখিব পাৰিম এ বি চিত লিখিব পাৰিম ডি ই পেৰেলেল টু এ চি ডি ই পেৰেলেল টু এ চি বুলি লিখিব পাৰিম যদি ডি ই আৰু এ চি সমান্তৰাল হয় আমি তেনেহ'লে এনেকৈ চাব পাৰোঁ নহয় এই এ বি চি ত্ৰিভুজত আমি এনেকৈ লিখিব পাৰিম নহয় বি ডি বাই ডি এ ইজ ইকুৱেল টু কি হয় আমি লিখিব পাৰিম বি ই বাই কি লিখিব পাৰিম ই চি বুলি লিখিব পাৰিম আমি ইয়াত লিখিব পাৰিম এইটো এ বি চি এই ডাঙৰ ত্ৰিভুজত চাবা কি হয় এইটো বাহু ত্ৰিভুজটো মই যদি আঁকি দেখাওঁ এনেকৈ ধৰণে ত্ৰিভুজ আছে সম্পূৰ্ণ ত্ৰিভুজ নহয় এতিয়া আধা ত্ৰিভুজটো দেখাইছোঁ মই এই ত্ৰিভুজত কি কৈছে যিটো এ বি চি ত্ৰিভুজ আছে এ বি চি ত্ৰিভুজত কি হয় ডি ই যিটো আছে ইয়াত এইটো ভাবি লোৱা এ বি চি আৰু এইটো কি হয় ডি আৰু ইয়াত আছে ই তো এতিয়া এনেকৈ ধৰণে ভাবিলে এনেকৈ যদি ভাবোঁ ত্ৰিভুজত এ বি চি যদি এ চিৰ সমান্তৰাল কি হয় যদি ডি ই হয় তেনেহ'লে আমি লিখিব পাৰোঁ নহয় বি ডি বাই ডি এ তো আমি লিখিব পাৰিম বি ডি বাই কি হয় ডি এ ইজ ইকুৱেল টু কি লিখিব পাৰিম বি ই বাই ই চি বুলি লিখিব পাৰিম কাৰণ মৌলিক সমানুপাতিক উপপাদ্য মতে যদি এনেকৈ চাওঁ ত্ৰিভুজটোক তেনেহ'লে আমি বি ডি বাই ডি এ আৰু বি ই বাই ই চি বুলি লিখিব পাৰিম ইয়াক আমি এনেকৈ লিখিব পাৰিম বি ডি বাই ডি এ লিখিলোঁ চৰি তাৰপিছত এইটো হ'ব বি ই বাই কি হ'ব বি ই বাই ই চি হ'ব এইটো হ'ব তোমালোকৰ মৌলিক সমানুপাতিকা উপপাদ্য আৰু এক ইকুৱেশ্যন নম্বৰ কি দিবা 1 দি দিবা এইটো ছাইডত ডায়েগ্ৰামটো তোমালোকৰ ৰেফাৰেঞ্চৰ কাৰণে দিছোঁ এনেকৈ তাৰপাছত আকৌ বেলেগ ত্ৰিভুজটোত কি কৈছে ডি এফ এ ই এই ডি এফটো কি হয় এ ইৰ সমান্তৰাল যদি হয় এইটো আৰু এইটো ৰেখা সমান্তৰাল হয় তেনেহ'লে ত্ৰিভুজটো ল'ব লাগিব এ বি ইত আকৌ আমি ত্ৰিভুজ এ বি ইত চাম ঠিক আছে ত্ৰিভুজ এ বি ইত যদি চাওঁ তেনেহ'লে ইয়াত কি সমান্তৰাল আছে ডি এফটো সমান্তৰাল আছে এ ইৰ লগত ডি এফ সমান্তৰাল কি হয় এ ইৰ লগত তো আমি ইয়াত যদি এনেকৈ চাওঁ এই ত্ৰিভুজটো আকৌ একেধৰণৰ ত্ৰিভুজে আঁকি লৈছোঁ ইয়াত এ বি চি ইয়াত কেৱল চৰি এ বি চি নহয় আমাক ইয়াত এ বি চি নালাগে দেই ভুল কৰিলোঁ মই এনেকৈ ইয়াত আমাক লাগে এ বি ই এইটো এ এইটো বি আৰু কি হয় ইয়াত আছে ই তো এই এ বি ইত কি লাগিব ইয়াত কি কৈছে এই যিটো এ ই আছে এ ইৰ সমান্তৰালকৈ কি আছে ডি এফ আছে ইয়াত ডি এফ আছে তো আমি এনেকৈ ধৰণে দেখাব পাৰোঁ নহয় বি ডি বাই ডি এ ইয়াতো ছেম বস্তু হ'ব বি ডি বাই ডি
এ ইজ ইকুৱেল টু বি এফ বাই এফ ই লিখিব পাৰিম বি এফ বাই এফ ই বুলি লিখিব পাৰিম এইটো কি হয় মৌলিক সমানুপাতিকা কি হয় উপপাদ্য মতে ইকুৱেশ্যন নম্বৰ 2 এতিয়া 1 আৰু 2 দুয়োটা কি হয় বি ডি বাই ডি এ দুয়োফালে সমান হয় তো আমি কি লিখিব পাৰিম বি ই বাই ই চি বি এফ বাই এফ ই লিখিব পাৰিম যিহেতু প্ৰথমতে বি এফ বাই এফ ই আছে সেইটো প্ৰথমতে লিখি আৰু এইটো ছেকেণ্ডত লিখি দিম তো আমি লিখিব পাৰিম 1 আৰু 2ৰ পৰা আমি লিখিব পাৰিম যিহেতু বি ডি বাই ডি এ দুয়োফালে সমান আছে বি ই আৰু ই চিৰ লগত আৰু এটা বি এফ আৰু এফ ইৰ লগত তো আমি লিখিব পাৰিম বি ই বাই ই চি ইজ ইকুৱেল টু বি এফ বাই কি হয় এফ ই তো ইয়াক উভতাই লিখি দিম একেই বস্তুৱেই হয় বি এফ বাই এফ ই ইজ ইকুৱেল টু কি হ'ব বি ই বাই ই চি এনেকৈ ধৰণে কৰিব লাগিব ঠিক আছে ইয়াৰ পাছত নেক্সট প্ৰশ্ন যিটো আছে নেক্সট প্ৰশ্ন আমি নেক্সট ভিডিঅ'ত চাম থেংক ইউ